চাওক ইতিমধ্যে মোৰ সৈতে আছে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিশেষকৈ এই ঘটনাটোক লৈ তেওঁলোকে বিভিন্ন সময়ত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে বিভিন্ন তেওঁলোকে কাম কৰি আছে ৰাজপথলৈ মন্ত্ৰীগৰাকী নিজে গৈছে গতিকে এই হতিয়াকৈ ঘটনাটোক লৈ কি কয় আমি এই সন্দৰ্ভত জানিম গোটেই ঘটনাটো ইতিমধ্যে আপুনি অৱগত হৈছে যে 12 জনকৈ লোক ইতিমধ্যে মৃত্যু খাবতি ল'ব লগা হৈছে আপুনি কেতিয়া গম পাইছিল সমগ্ৰ ঘটনাটো আপোনালোক কেতিয়া তথ্য পাইছিল এই ঘটনাটো সঁচা অৰ্থত মানে আমাৰ আজিৰ দিনত অসমত প্ৰতিজন মানুহৰ অন্তৰ চুই গৈছে আৰু আমাৰ খালি অসমত নহয় গোটেই ভাৰতবৰ্ষৰ এই মুহূৰ্তত এক চৰ্চিত দুৰ্ঘটনা আমি প্ৰথমেই এই ঘটনাৰ কাৰণে আমি আন্তৰিকতাৰে পৰম পিতাৰ ওচৰত তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰিছো আৰু যিসকল ইনজিয়ৰ্ড আছে তেওঁলোক যাতে সুস্থ আৰোগ্য হয় তাৰ কাৰণে প্ৰাৰ্থনা জনাইছো আৰু খুব সকলেৰ হৈ আমি দুখ প্ৰকাশ কৰিছো এতিয়া পাঁচটাত আমাৰ দুৰ্ঘটনা হৈছে ধৰক 6:30 7টাৰ ভিতৰত আমি খবৰটো পালো তেতিয়াই আমাৰ ইয়াতে আমাৰ বিভাগ উপস্থিত হৈছে গৈ দুৰ্ঘটনা হোৱাৰ অলপ পাছতে খুব মৰ্মান্তিক ঘটনা এটা 16 চকীয়াই হ'ব বা 12 চকীয়া হ'ব এটা ট্ৰাকেৰ লগতে আমাৰ তীৰ্থযাত্ৰী তিলিঙ্গা মন্দিৰত যোৱা এখন বাছ যি বাছত ইন এণ্ড এৰাউণ্ড 35 to 40 ভিতৰত পেছেঞ্জাৰ হ'ব তেওঁলোকৰ লগতে কলিউশ্যন হল যিমানখিনি আমি জ্ঞাত হৈছো এইখিনিৰ ভিতৰত এনেকুৱা যে এই ট্ৰাকটো অলপ ডাঙৰ থাকাৰ কাৰণে যিফিনে যাব লাগিছিল সেইফিনে হয়তোবা সেইফিনে নগৈ আৰু এটা বেলেগ ফিনে মানে অলপ টাৰ্নিংটো লোৱাৰ কাৰণে অলপ বেছিকৈ কৰি আছিল কাজে এই ক্ষেত্ৰত দুটা বাছৰ ভিতৰত দুটা গাড়ীৰ ভিতৰত এটা কলিউশ্যন হল আৰু ট্ৰাকখন উল্টি গ'ল আৰু বাকি যিটো বাছ আপোনালোকে দেখিছে আপোনালোকৰ জৰিয়তে ৰাইজে দেখি আছে এই ক্ষেত্ৰত আমি কেইদিনমান আগতে কেইদিন ক'ব পাৰো এতিয়াও একমাহ পুৰা হোৱা নাই হয়তোবা আমি ডিস্ট্ৰিক্ট লেভেল ৰোড সেফটি কাউন্সিল আমি পাতিলো সব ডিপাৰ্টমেণ্ট ইয়াতে আছিল আমি এতিয়ালৈকে 28টা জিলাত যোৱা মাহত আমি ৰোড সেফটি কাউন্সিলৰ লগতে আমি কথা কৈছো তো সব এই ঠাইতো আমাৰ পিডব্লিউডি ৰুৰেল ৰোডছ NHIDCL গোটেইখিনি আছে ইয়াতে যি ঠাইত এক্সিডেণ্ট হ'ল এই ঠাইটোত এটা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আপোনালোক নিজে জ্ঞাত বা ৰাইজে দেখি আছে ইয়াতে মই যিমানখিনি জানিলো যে হয় সাইনবোৰ্ডৰ কম বেছি সাইনবোৰ্ডো আছে সাইনেজো আছে যে কোনফিনে ডাইভাৰ্ট হ'ব লাগে কোনখিনি কথা অলপ আগতে আমি কথা কৈ আছো আৰু গোটেইখিনি কথা মানে সৰজমিনে তদন্ত কৰাৰ কাৰণে এতিয়া আমাৰ যিটো কমিশনাৰ আমাৰ যিজন কমিশনাৰ ট্ৰান্সপোৰ্ট গৌৰৱ উপাধ্যায় তেওঁ অন ৰোডত আছে তেওঁ গৈ আছে আৰু লগতে আমাৰ ৰোড সেফটি কাউন্সিলৰ লিড অফিচাৰ অংকুৰ জিন তেওঁ গৈ আছে আৰু তেওঁলোকক কোৱা হৈছে যে NHIDCL এৰ যিজন মুখ্য কাৰ্যকৰ্তা এই অঞ্চলৰ তেওঁক লৈ যাব লাগে আৰু তেওঁ নিজে গৈ আছে কাজেই ৰাস্তাৰ অথৰিটি আৰু লগতে আমাৰ ট্ৰান্সপোৰ্টৰ ফালৰ পৰা আমি এটা হাই লেভেল টিম পঠাই আছো বা তেওঁলোক গৈ আছে আৰু গৈ অলপতেই তেওঁলোকৰ নিজে পৰ্যবেক্ষণ কৰিব DCSP ঠাইত আছিল তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকে যিটো তেওঁলোকে দেখিছে এই কথাখিনি লৈ আমি আমাৰ এই গোটেইখিনি কথা লৈ আমি এটা উচ্চ পৰ্যায়ৰ তদন্তটো আজি যোৱাৰ পাছতেই হ'ব আৰু তাৰ লগতে যদি প্ৰয়োজন পৰে আমি FIR দাখিল কৰিম কোন বা কাৰ দোষত হেৰি হৈছে এইটো পুলিচে নিৰ্ণয় কৰিব কিন্তু ইমান ডাঙৰ এটা দুৰ্ঘটনা সকলেৰ প্ৰয়াস থাকাৰ পাছতো আজি চাক আমি যোৱা 1-1.5 মাহৰ ভিতৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আমি একেবাৰে জিলালৈকে আমি গৈছো ৰাইজ খুব আদৰি লৈছে যে না এইটো আমাৰ খুব এটা ৰাস্তা আমাৰ সেফ থাকিব লাগে আমাৰ খুব প্ৰয়োজনীয় ব্যৱস্থাৰ ভিতৰত এটা আটাইতকৈ প্ৰথম নম্বৰ 1ত আহে কাৰণ মানুহ বাটত আহিব লাগে এই ক্ষেত্ৰত ইয়াতে 5টাৰ সময় ট্ৰাফিক মুভমেন্ট বেছি থাকাৰ কথা নাই আপোনালোক নিজেই গম পায় ঘন কোলি আছিল না ঘন কোলিও 5টাত ইমান মানে এনেকুৱা নিউজৰ পৰা নাই বা এনেকুৱা কোহলি
নহয় মই এই কথাটো সুধিছোঁ কিন্তু কথা হৈছে যে ট্ৰাকটো যেতিয়া টাৰ্ণ ল'ব এইটো ডাঙৰ ট্ৰাক হোৱাৰ কাৰণে অলপ ঠাইটো বেছি লৈছে যিফিনে যাব লাগিছিল এইফিনে নগৈ অলপ এটা বেলেগ ফিনে অলপ টাৰ্ণটো লৈছে আৰু হয়তো কোৱাটো এইটো আমাৰ ঠিক নহ'ব এই মুহূৰ্তত কাৰণ আমাৰ অফিচাৰসকল গৈ আছে বা হেৰিত আছে গোটেইখিনি তথ্য ওলাই আহিব কিন্তু কোনো না কোনো ঠাইত এটা গাড়ী অলপ অধিক স্পীডত থাকিব পাৰে এইটো এটা ধাৰণা কৰা হৈছে বাকিতো এনকুৱাৰীত গোটেইখিনি কথা নিশ্চিতভাৱে ওলাই পথটো ওৱান ৱে হোৱাৰ কাৰণে ঘটনাটো হোৱাৰ আশংকাটো হয় এই তেওঁলোকৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে মানে পথটো একফিনেই দুটা গাড়ী অহা যোৱাৰ ব্যৱস্থা দিয়া হৈছে কাজে এই ক্ষেত্ৰতো তেওঁলোকৰ মই সুধিছোঁ ইয়াৰ ফালৰ পৰা যিটো আমি স্থানীয় ৰাইজ বা আমাৰ বিভাগক সুধিছোঁ ডাইভাৰশ্যন চাইনবোৰ্ডো আছে কিন্তু ট্ৰাকটো যিফিনে হয়তো যাব লাগিছিল তেওঁলোকৰ ইণ্ডিকেটাৰ হিচাপে ইণ্ডিকেট যেনেকুৱা কৰিছে হয়তো বা ইয়াতে ট্ৰাকে যোৱাৰ ক্ষেত্ৰত ভুল হৈছে আৰু চাক ট্ৰাকটোৱে টাৰ্ণিং লৈ আছে আল্টিমেটলি কথাটো হ'ল যে ইয়াতেতো ইমান ডাঙৰ মানে খুব বেছি স্পীড হোৱাৰ কথা নাই এটা টাৰ্ণিং লোৱাৰ টাইমত ইমান খুব বেছি স্পীড থাকিব নালাগে তেনেহ'লে বাছটোৱে হয়তো বা যেহেতু ট্ৰাকটো এটা ৰং ট্ৰেকত গৈ আছে বাছটোৱে দেখিব পৰা নাই বা অলপ কণ্ট্ৰল কৰিব পৰা নাই বাছটো হওক বা ট্ৰাকটো হওক দুটাৰ ভিতৰত কোনো না কোনো ঠাইত কিন্তু দুজন ড্ৰাইভাৰে আমাৰ জানামতে এই মুহূৰ্তত তেওঁলোকেও নিহত হৈছে তদন্ত কমিটি গঠন কৰা হৈছে নেকি আপোনালোকৰ ফালৰ পৰা তদন্ত কমিটি মানে কি আমাৰ আটাইতকৈ হাইয়েষ্ট অফিচাৰ আমি পঠাই আছোঁ যিসকলে ৰোড ছেফটিৰ কাৰণে যিসকলে হাইয়েষ্ট ৰেংকিং অফিচাৰ তেওঁ গৈ আছে আমাৰ কমিশ্যনাৰ ট্ৰেন্সপৰ্ট গৈ আছে ইয়াতে NHI DCL গৈ আছে DC আছে SP আছে কাজেই কমিটি এটা কি কমিটিটো এই মানুহবিলাক বা এনেকুৱা মানুহ দি আমাৰ গঠন কৰিব লাগে তেওঁলোকেতো আমাৰ অন দ্য স্পট আমি পঠাই আছোঁ যদি তাৰ পাছতে কিবা প্ৰয়োজন পৰে নিশ্চিতভাৱে আমি কৰিম কিন্তু তাৰ পাছতে আৰু ইমানখিনি যোৱাৰ পাছতে আৰু কি প্ৰয়োজন পৰিব মন্ত্ৰী মহোদয় ইয়াত আন কিছু প্ৰশ্ন আহিছে যিহেতু সমগ্ৰ অসমত পথ নিৰ্মাণ হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ হৈ আছে তাত যি ধৰণে ইণ্ডিকেটৰ দিব লাগে বা সাংকেতিক চিহ্ন দিব লাগে বা এজন মানুহ থকাৰ প্ৰয়োজন এই উৰেটো নিশা হয়তো তেওঁলোক নাথাকে তেনেকুৱা ধৰণৰ কথা আছে সেই দিশত কিবা কঠোৰ নিৰ্দেশনা জাৰি কৰিব নেকি আপোনালোকে নিৰ্দেশনা আছেই ৰাস্তা যেতিয়া নিৰ্মাণ হয় মই এই কথাখিনি লৈ গৈছিলোঁ আপোনালোকে আমাৰ মাইনৰ্ছ প্ৰতিটা ডিষ্ট্ৰিক্টত আপোনালোকে চাব পাৰে ৰাস্তা নিৰ্মাণৰ এটা নিয়ম আছে যেতিয়া পথবাট নিৰ্মাণ হয় তেতিয়া তাৰ ফৰ্মেশ্যন এটা পাৰ্ট থাকে আমি কেনেকুৱা ৰাস্তাটো বনাম কিমান মাপে বনাম কিমান আমি কাম কৰিম আৰু এটা ফাৰ্নিচিং পাৰ্ট আছে ফাৰ্নিচিং পাৰ্টতো আমাৰ এই কথাখিনি থাকিব লাগে এইবিলাক লৈ আমি এই সপ্তাহ ডেৰ সপ্তাহ এতিয়া 10 দিন হোৱা নাই নেকি আমি ইয়াতে আমাৰ ষ্টেট ৰোড ছেফটি কাউন্সিলৰ মিটিং কৰিছোঁ আৰু দেৰগাঁৱৰ ঘটনা আজি ঘটিছে বাট তাৰ 1 মাহৰ ভিতৰত আমি ডিষ্ট্ৰিক্ট লেভেল মিটিং কৰিছোঁ এতিয়া য'ত খুব স্বাভাৱিকভাৱে আপোনালোক জ্ঞাত সকলোৱে জ্ঞাত য'ত কাম চলিব এতিয়া ৱৰ্ক ছাইডতো কিছু চাইনবোৰ্ড দিয়াৰ কচনাৰী চাইনবোৰ্ড দিয়াৰ বা কিছু কেনেকুৱা আমাৰ ডাইভাৰশ্যনটো হৈছে ডাইভাৰশ্যনটো হ'ব এই গোটেইখিনি চাইনিজ দিয়াৰ নিয়ম নীতি আছে এইটো থাকিব লাগিব এইটো কাজে এই ক্ষেত্ৰত তেওঁলোকৰ কিমান আছে কিমান নাই যিমানখিনি আমি এটা অভাৰ টেলিফোন খবৰ পাইছোঁ এইটোতো আমি খবৰ পালোঁৱেই আপোনালোকক ক'লোঁ বাট যাতে একেবাৰে সঠিকভাৱে পৰ্যালোচনা কৰিব পাৰে তাৰ কাৰণে NHI DCL ৰাস্তাটো বনাই আছে এতিয়া ৰাস্তাটো বনাই আছে তেওঁলোকৰ নিশ্চিতভাৱে নিৰ্দেশ থাকিব কণ্ট্ৰাক্টৰসকলৰ ওপৰত এতিয়া কণ্ট্ৰাক্টৰে সম্পূৰ্ণভাৱে মানিলে নাই না সি কিবা এটা দি এনেকুৱা দায় সাৰা গোচৰ ৰাখি দিলে গোটেইখিনি কথা চালি জাৰি চোৱাৰ কাৰণে আমি আমাৰ হাইয়েষ্ট লেভেলৰ অফিচাৰক পঠাইছোঁ একেবাৰে FIR কৰিম যিজন দোষী হয় তেওঁৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হ'ব যেহেতু ৰাষ্ট্ৰীয় প্ৰাধিকৰণৰ ওপৰত আপোনালোকে আলোচনা কৰি এই বিষয়টো তেওঁলোকৰ ওপৰতো আলোচনা কৰিব নেকি ৰাষ্ট্ৰীয় পথ প্ৰাধিকৰণৰ ওপৰত না আমিতো আলোচনা কৰা মানে আমি কৰি আছোঁ ইট ইজ অনগয়িং মই যে ক'লোঁ আপোনাক যে আমি যোৱা মাহত 28টা জিলাত আলোচনা কৰিলোঁ ষ্টেট লেভেল আলোচনা এসপ্তাহ হোৱা নাই আমি কৰি আছোঁ মাননীয় মুখ্যমন্ত্ৰী আমাৰ অনুপ্ৰেৰণা যোগাইছে আৰু নিৰ্দেশো দিছে
সেইকাৰণে আমি মটৰচাইকেল আজি মই গ'লোহেঁতেন ৰাতিপুৱা উঠি, কিন্তু আজিও ঠিক এনেকুৱাই ৰোড ছেফটি কাউন্সিল নলবাৰীৰ মিটিং আছে। আৰু আমাৰ যি পৰিক্ৰমাটো আপোনালোক জ্ঞাত, এটা আমি পৰিক্ৰমালৈ ওলাইছোঁ এই ৰোড ছেফটিৰ কাৰণে, আৰু এই কথাবিলাকেই ৰাইজলৈকে কোৱাৰ কাৰণে। সেইকাৰণে আমাৰ প্ৰিফিক্স মিটিংবিলাক থকাৰ কাৰণে আৰু সব ডিপাৰ্টমেণ্টক মতা হৈছে নলবাৰীতো ৰোড ছেফটিৰ কাৰণে, কাজেই আমাৰ যাবলগীয়া হয়, আমি গৈ আছোঁ। ইতিমধ্যে 32জন সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। উন্নত চিকিৎসাৰ বাবে যদি কিবা ব্যৱস্থা নিশ্চিতভাৱে ইয়াতে ডক্টৰে এই কথাটো ক'ব কাৰ কাৰ উন্নত চিকিৎসা লাগে, যাৰ উন্নত চিকিৎসা লাগে, যেনেকুৱা লাগে আমাৰ চৰকাৰে এইটো প্ৰদান কৰাৰ কাৰণে আমি চেষ্টা কৰিম। 12গৰাকীকৈ শিশুসহ মহিলা মৃত্যু হৈছে, তেওঁলোকৰ কিবা অৰ্থ সাহায্য এইটোতো আমাৰ ট্ৰাফিক ৰুলছ হিচাপে যিটো ইঞ্চুৰেঞ্চ থাকে, ইঞ্চুৰেঞ্চৰ হেৰিটো নিশ্চিতভাৱে এইটো হ'বই আৰু